নমস্কাৰ, আজি হৈছে 2 মাৰ্চ সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এটি ডাঙৰ খবৰ দিবলৈ লৈছো। ইৰাণৰ একশ্যন আৰম্ভ। এইবাৰ ইজৰাইললৈ নিক্ষেপ কৰা হৈছে মিছাইল। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ দেশবাসীক। এইবাৰ ইৰাণৰ একশ্যন আৰম্ভ হৈছে। ইজৰাইললৈ নিক্ষেপ কৰা হৈছে মিছাইল আৰু ইৰাণৰ মিছাইলে আঘাত কৰিলে ইজৰাইলক আৰু 9 ইজৰাইলৰ মৃত্যুৰ খবৰ ইতিমধ্যে আহি পৰিছে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰা হৈছে আৰু ইজৰাইলৰ বেইট ছেমেছত ইৰাণৰ আক্ৰমণত 8জন লোকৰ মৃত্যু আৰু চাৰিওফালে জাৰি কৰা হৈছে হাই এলাৰ্ট আৰু ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পিছতেই UAEত কমেও 3জন নিহত আৰু 58জন আহতৰ খবৰ আহি পৰিছে। ৰাষ্ট্ৰপতি পেজেছকিয়ানৰ মন্তব্য, ইৰাণে অব্যাহত ৰাখিব আক্ৰমণ আৰু ইৰাণৰ ইতিমধ্যে একশ্যন আৰম্ভ হৈছে। ইজৰাইললৈ নিক্ষেপ কৰা হৈছে মিছাইল আৰু ইৰাণৰ মিছাইলে আঘাত কৰিলে এইবাৰ ইজৰাইলক আৰু 9 ইজৰাইলৰ মৃত্যুৰ খবৰ আহি পৰিছে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰা হৈছে। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আয়াতুল্লাহ খামেনিৰ মৃত্যুত শোক প্ৰকাশ, পালন নকৰে ঈদ। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ দেশবাসীক। খামেনিৰ মৃত্যুত এইবাৰ শোকস্তব্ধ বিশ্বৰ কোটি কোটি মুছলমান। ভাৰতত চিয়া মুছলমানে পালন নকৰে ঈদ আৰু ৰাজপথত নামি পৰিছে বিশ্বৰ চিয়া মুছলমানসকলে আৰু চিয়া মুছলমান সংগঠনৰ ডাঙৰ সিদ্ধান্ত। ৰাজস্থানৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত পালন নকৰে ঈদ আৰু এইবাৰ ঈদত পৰিধান নকৰে নতুন কাপোৰো আৰু কোনো ধৰণৰ আনন্দ উল্লাস নকৰাৰ সিদ্ধান্ত এইবাৰ ঈদত আৰু জুম্মা নামাজত হাতত ক'লা কাপোৰ বান্ধি সকলোকে যাবলৈ আহ্বান জনোৱা হৈছে আৰু এইবাৰ আয়াতুল্লাহ খামেনিৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে বিশ্বৰ কোটি কোটি মুছলমান। ভাৰতৰ চিয়া মুছলমানে পালন নকৰে কোনো ধৰণৰ ঈদ আৰু খামেনিৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে বিশ্বৰ কোটি কোটি মুছলমান। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ আমেৰিকাৰ বিৰুদ্ধে একগোট হৈছে ৰাছিয়া আৰু ইৰাণ। পুটিনৰ গৰ্জন, আন্তঃৰাষ্ট্ৰীয় আইনক আমেৰিকাই ধূলিচ্ছাত কৰিছে। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। আমেৰিকাৰ বিৰুদ্ধে একগোট হৈছে এইবাৰ ইৰাণ আৰু ৰাছিয়া আৰু আয়াতুল্লাহ খামেনিৰ ওপৰত হোৱা আক্ৰমণ এক জঘন্য হত্যাকাণ্ড আখ্যা দিছে পুটিন আৰু আমেৰিকাৰ বিৰুদ্ধে একগোট হৈছে বিশ্বৰ 2 শক্তিশালী দেশ ৰাছিয়া আৰু ইৰাণ আৰু বিশ্বৰ ৰাজনীতিৰ আকাশত এতিয়া ভয়ংকৰ যুদ্ধৰ ক'লা ডাৱৰ দেখিবলৈ পোৱা গৈছে আৰু ৰাষ্ট্ৰপতি পুটিনৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰি অধিক শক্তিশালী হৈ পৰিছে ইৰাণ। পুটিনৰ মতে মানৱতা আৰু আন্তঃৰাষ্ট্ৰীয় আইনক আমেৰিকাই ধূলিচ্ছাত কৰিছে আৰু আমেৰিকা আৰু ইজৰাইলে সকলো নিয়ম ভৰিৰে মোহাৰি এই অপৰাধ কৰিছে। ৰাছিয়া আৰু ইৰাণৰ মিত্ৰতাৰ ঘাইখুঁটি আছিল আয়াতুল্লাহ খামেনি আৰু এই কঠিন সময়ত ইৰাণৰ জনসাধাৰণৰ কাষত থিয় দিছে এতিয়া ৰাছিয়া আৰু ইৰাণৰ প্ৰতিশোধমূলক ব্যৱস্থাই আমেৰিকাৰ দম্ভ ভাঙি চুৰমাৰ কৰিব আৰু অনাগত সময়ত আমেৰিকা আৰু ইজৰাইলৰ সামৰিক ঘাটিত হ'ব পাৰে ভয়াৱহ আক্ৰমণ আৰু খামেনিৰ ওপৰত হোৱা আক্ৰমণে পশ্চিমীয়া দেশসমূহৰ আচল ৰূপ উদঙাই দিছে আৰু পুটিনৰ প্ৰত্যক্ষ সমৰ্থনে আমেৰিকা আৰু ইজৰাইলৰ বাবে কাল মাতি আনিছে আৰু ইৰাণৰ সৈতে ৰাছিয়াৰ এণ্ট্ৰিৰ চিন্তাত পৰিছে আৰু আমেৰিকা আৰু ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে এতিয়া একগোট হৈছে ৰাছিয়া আৰু ইৰাণ। আয়াতুল্লাহ খামেনিৰ ওপৰত হোৱা আক্ৰমণ এক জঘন্য হত্যাকাণ্ড আখ্যা দিছে পুটিন আৰু আমেৰিকাৰ বিৰুদ্ধে একগোট হৈছে এইবাৰ বিশ্বৰ 2 শক্তিশালী দেশ ৰাছিয়া আৰু ইৰাণে আৰু বিশ্বৰ ৰাজনীতিৰ আকাশত এতিয়া ভয়ংকৰ যুদ্ধৰ ক'লা ডাৱৰ দেখিবলৈ পোৱা গৈছে। ৰাষ্ট্ৰপতি পুটিনৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰি অধিক শক্তিশালী হৈ পৰিছে ইৰাণ আৰু জনাইছো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ আৰু এটি ব্ৰেকিং নিউজ। USS আব্ৰাহাম লিংকনত ইৰাণৰ ভয়ংকৰ আক্ৰমণ আৰু USS আব্ৰাহাম লিংকনলৈ ইটোৰ পিছত আনটো মিছাইল নিক্ষেপ কৰা হৈছে আৰু 4টাকৈ বেলিষ্টিক মিছাইলেৰে ভয়ংকৰ আক্ৰমণ এইবাৰ ইৰাণৰ আৰু ইৰাণে কঁপাইছে এতিয়া মধ্যপ্ৰাচ্য। চাৰিওফালৰ পৰা ঘেৰি ধৰা হৈছে USS আব্ৰাহাম লিংকন আৰু ইজৰাইললৈ আমি ভয় নকৰোঁ বুলি এতিয়া হুংকাৰ প্ৰদান কৰা হৈছে। ইজৰাইলৰ ওপৰত ভয়ংকৰ প্ৰতিশোধ ল'বলৈ আমি সাজু আছোঁ বুলি
ইৰাণৰ ফালৰ পৰা কোৱা হৈছে আৰু ইতিহাসৰ সবতকৈ ডাঙৰ আক্ৰমণ হ'ব এইবাৰ ইজৰাইলৰ ওপৰত বেলিষ্টিক মিছাইল নিক্ষেপ কৰিয়েই এবাৰ হুংকাৰ প্ৰদান কৰিছে ইৰাণে USS আব্ৰাহাম লিংকনলৈ ইটোৰ পিছত আনটো মিছাইল নিক্ষেপ কৰিছে ইৰাণে আৰু USS লিংকনত ভয়ংকৰ আক্ৰমণ এইবাৰ ইৰাণৰ USS আব্ৰাহাম লিংকনলৈ ইটোৰ পিছত আনটো মিছাইল নিক্ষেপ কৰা হৈছে আৰু চাৰিটাকৈ বেলিষ্টিক মিছাইলেৰে ভয়ংকৰ আক্ৰমণ ইৰাণৰ আৰু এইবাৰ ইৰাণে কঁপাইছে মধ্যপ্ৰাচ্য চাৰিওফালৰ পৰা ঘেৰি ধৰা হৈছে USS আব্ৰাহাম লিংকন জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ খেমানিৰ মৃত্যুক লৈ জ্বলিছে সমগ্ৰ বিশ্ব আৰু পবিত্ৰ ৰমজান মাহতেই খেমানিৰ মৃত্যুক লৈ জ্বলিছে বিশ্ব আৰু বিশ্বৰ ঠায়ে ঠায়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত মুছলমানসকলৰ পাকিস্তানত আমেৰিকাৰ বিৰুদ্ধে প্ৰতিবাদত 10 জনৰ মৃত্যু আনফালে জম্মু কাশ্মীৰতো হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ সাব্যস্ত দেখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্ততে প্ৰত্যুত্তৰৰ বাবে সাজু ইছলামিক ৰাষ্ট্ৰ ইৰাণ আৰু নিশালৈ ইৰাণে আমেৰিকাৰ ওপৰত চলাব পাৰে আক্ৰমণ আৰু পবিত্ৰ ৰমজান মাহতেই খেমানিৰ মৃত্যুক লৈ জ্বলিছে সমগ্ৰ বিশ্বৰ ঠায়ে ঠায়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমানসকলে আৰু পাকিস্তানত আমেৰিকাৰ বিৰুদ্ধে প্ৰতিবাদত 10 জনৰ মৃত্যুৰ খবৰ আহি পৰিছে আৰু জম্মু কাশ্মীৰতো হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ সাব্যস্ত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 28 জনৰ মৃত্যু শ মিছাইলেৰে ইজৰাইলত আক্ৰমণ কৰিলে ইৰাণে এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক হাৰ মনা নাই ইৰাণে আৰু ইজৰাইলক তছনছ কৰি একেলগে পেলালে শ মিছাইল আৰু ইৰাণৰ ড্ৰোন আক্ৰমণত তেল অভিভূতত 28 জনৰ মৃত্যু আৰু ইজৰাইলৰ গুৰুত্বপূৰ্ণ চহৰত 24 ঘণ্টাই বাজিছে চাইৰেন ঘণ্টা ঘণ্টা ধৰি বাংকাৰত আবদ্ধ হাজাৰ হাজাৰ ইজৰাইলী আৰু ইৰাণৰ সেনাই আৰম্ভ কৰিছে খেমেনিৰ প্ৰতিশোধ আৰু ইজৰাইলৰ ৰাজধানী তেল অভিভূতত হাহাকাৰ পৰিস্থিতি আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক হত্যাৰ ভাবুকি ইৰাণৰ আৰু আয়াতুল্লাহ আলী খেমেনিক কৰা বৰ্বৰ হত্যাৰ দিয়া হ'ব প্ৰত্যুত্তৰ ইতিহাসৰ সৰ্ববৃহৎ আক্ৰমণৰ বাবে সাজু হ'ব বুলি ঘোষণা ইৰাণৰ আৰু নেতান্যাহুক হত্যাৰ শপত লোৱা বুলি দাবী ইৰাণৰ আৰু আমেৰিকাৰ ইজৰাইলৰ যৌথ আক্ৰমণত লোৱা হ'ব প্ৰতিশোধ ইজৰাইলৰ আমেৰিকাক প্ৰত্যক্ষ ভাবুকি ইৰাণৰ IRGCৰ আৰু খেমেনিৰ মৃত্যুৰ লগে লগে মধ্যপ্ৰাচ্যত আৰম্ভ হৈছে যুদ্ধ আৰু ইজৰাইলৰ আক্ৰমণৰ বাবে IRGCৰ নতুন কমাণ্ডো চিফ নিয়োগ আৰু হাৰ মনা নাই এইবাৰ ইৰাণে ইজৰাইলক তছনছ কৰি একেলগে পেলালে শ মিছাইল আৰু ইৰাণৰ ড্ৰোন আক্ৰমণত তেল অভিভূতত 28 জনৰ মৃত্যুৰ খবৰ আহি পৰিছে।